অখিল গগৈতো তেওঁ শিৱসাগৰৰ উন্নয়নৰ কাৰণে আমাৰ লগত আছে, বাকী ক্ষেত্ৰত নাই। অখিল গগৈ 20% আছে, যেতিয়া শিৱসাগৰৰ উন্নয়ন কথা হয় তেওঁতো আমাৰ লগত আছে। 80% তেওঁ শিৱসাগৰ সমষ্টিৰ বাহিৰত আমাৰ লগত নাই, কিন্তু শিৱসাগৰতো তেওঁ আমাৰ লগতে আছে। তেওঁৰ মতে আমি কিমান কাম কৰি আছো কৰি দিব লাগে। আৰু শিৱসাগৰখন অসমৰ সাংস্কৃতিক ৰাজধানী আৰু আমাৰ অসমৰ কিমান দিন ৰাজধানী হৈ আছিল। শিৱসাগৰ ৰংপুৰত কাম কৰাটো আমাৰ দায়িত্ব, আৰু সেইকাৰণে অখিল গগৈও 100% চৰকাৰৰ বিৰোধী নহয়, 20% আমাৰ লগত আছে, 80% হে বিৰোধী। আগতেতো 100% বিৰোধী আছিল, এতিয়াতো 20 লৈকে আহিলে। 100 হ'ব নালাগে, তেওঁলোক তাতেও থাকিব লাগে, নহলে মজাও নাথাকিব। অখিল গগৈতো তেওঁ শিৱসাগৰৰ উন্নয়নৰ কাৰণে আমাৰ লগত আছে, বাকী ক্ষেত্ৰত নাই। অখিল গগৈ 20% আছে, যেতিয়া শিৱসাগৰৰ উন্নয়ন কথা হয় তেওঁতো আমাৰ লগত আছে। 80% তেওঁ শিৱসাগৰ সমষ্টিৰ বাহিৰত আমাৰ লগত নাই, কিন্তু শিৱসাগৰতো তেওঁ আমাৰ লগতে আছে। তেওঁৰ মতে আমি কিমান কাম কৰি আছো কৰি দিব লাগে। আৰু শিৱসাগৰখন অসমৰ সাংস্কৃতিক ৰাজধানী আৰু আমাৰ অসমৰ কিমান দিন ৰাজধানী হৈ আছিল। শিৱসাগৰ ৰংপুৰত কাম কৰাটো আমাৰ দায়িত্ব, আৰু সেইকাৰণে অখিল গগৈও 100% চৰকাৰৰ বিৰোধী নহয়, 20% আমাৰ লগত আছে, 80% হে বিৰোধী। আগতেতো 100% বিৰোধী আছিল, এতিয়াতো 20 লৈকে আহিলে। 100 হ'ব নালাগে, তেওঁলোক তাতেও থাকিব লাগে, নহলে মজাও নাথাকিব। অখিল গগৈতো তেওঁ শিৱসাগৰৰ উন্নয়নৰ কাৰণে আমাৰ লগত আছে, বাকী ক্ষেত্ৰত নাই। অখিল গগৈ 20% আছে, যেতিয়া শিৱসাগৰৰ উন্নয়ন কথা হয় তেওঁতো আমাৰ লগত আছে। 80% তেওঁ শিৱসাগৰ সমষ্টিৰ বাহিৰত আমাৰ লগত নাই, কিন্তু শিৱসাগৰতো তেওঁ আমাৰ লগতে আছে। তেওঁৰ মতে আমি কিমান কাম কৰি আছো কৰি দিব লাগে। আৰু শিৱসাগৰখন অসমৰ সাংস্কৃতিক ৰাজধানী আৰু আমাৰ অসমৰ কিমান দিন ৰাজধানী হৈ আছিল। শিৱসাগৰ ৰংপুৰত কাম কৰাটো আমাৰ দায়িত্ব, আৰু সেইকাৰণে অখিল গগৈও 100% চৰকাৰৰ বিৰোধী নহয়, 20% আমাৰ লগত আছে, 80% হে বিৰোধী। আগতেতো 100% বিৰোধী আছিল, এতিয়াতো 20 লৈকে আহিলে। 100 হ'ব নালাগে, তেওঁলোক তাতেও থাকিব লাগে, নহলে মজাও নাথাকিব। অখিল গগৈতো তেওঁ শিৱসাগৰৰ উন্নয়নৰ কাৰণে আমাৰ লগত আছে, বাকী ক্ষেত্ৰত নাই। অখিল গগৈ 20% আছে, যেতিয়া শিৱসাগৰৰ উন্নয়ন কথা হয় তেওঁতো আমাৰ লগত আছে। 80% তেওঁ শিৱসাগৰ সমষ্টিৰ বাহিৰত আমাৰ লগত নাই, কিন্তু শিৱসাগৰতো তেওঁ আমাৰ লগতে আছে। তেওঁৰ মতে আমি কিমান কাম কৰি আছো কৰি দিব লাগে। আৰু শিৱসাগৰখন অসমৰ সাংস্কৃতিক ৰাজধানী আৰু আমাৰ অসমৰ কিমান দিন ৰাজধানী হৈ আছিল। শিৱসাগৰ ৰংপুৰত কাম কৰাটো আমাৰ দায়িত্ব, আৰু সেইকাৰণে অখিল গগৈও 100% চৰকাৰৰ বিৰোধী নহয়, 20% আমাৰ লগত আছে, 80% হে বিৰোধী। আগতেতো 100% বিৰোধী আছিল, এতিয়াতো 20 লৈকে আহিলে। 100 হ'ব নালাগে, তেওঁলোক তাতেও থাকিব লাগে, নহলে মজাও নাথাকিব।